এইবাৰ বহাগত বিয়াৰ সংখ্যা বাঢ়িব। বিয়াত বহিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে পৰামৰ্শ, ছোৱালী কুৰিতে বহি। যৌৱন দুদিনীয়া মৰম যুগমীয়া বয়স হাতি দিলে দেহা হ'ব ঘূণীয়া। 25-30ত ভৰি দিয়া বৰ্ণালী প্ৰিয়ংকা, মুৰলী মাধুৰী, স্বপ্নাহঁতলৈ চিন্তা বাঢ়িছে মুখ্যমন্ত্ৰীৰ। বিয়া কেতিয়া পাতিব, পৰিয়াল পৰিকল্পনা কৰিব কেতিয়া? বিকাশদ্বীপ, জয়দ্বীপ, জ্যোতিষতলৈও মুখ্যমন্ত্ৰীৰ পৰামৰ্শ। চৰকাৰী চাকৰি নাই বুলি বিয়াখন পিছুৱাই নাথাকিবা, নহ'লে এদিন অসমতে ভগনীয়া হ'বা। এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই। গ্ৰাম্যাঞ্চলত শিশুৰ সংখ্যা কমিছেই। এই পৰিৱেশবোৰ দেখি বাৰুকৈ চিন্তিত হৈছে মুখ্যমন্ত্ৰী। বিয়া পাতিছে যদি কমচে কম এটা সন্তান জন্ম দিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকীসকলে নাতি দেখাই পাইছিল। আজিকালি চাক বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে। আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায়। অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা-9টালৈকে আছে, সেইটো এটা বেলেগ কথা। কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব, আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম। আৰু মই কিছুমান জেগাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমচে কম এটা। অসমীয়াৰ সঁচ অসমীয়াই ৰাখিব লাগিব, গতিকে বিয়াখন পাতক, সন্তান জন্ম দিয়ক। এই বহাগতে সকলো চিন্তা বাদ দি বিয়াত বহিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বিয়াৰ চিঠিখনো মুখ্যমন্ত্ৰী বিচাৰিলে। 2টালৈকেতো জন্ম দিব লাগে। নাই দাদা বৰ দিগদাৰ লাগে, ভয় লাগে, কি কৰোঁ, ল'ৰাটো জন্ম হ'লে কেনেকে খুৱাম। সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব। আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিব নে নাই 20 বছৰ পিছত, 50 বছৰ পিছত? সেইকাৰণে যিসকলে বিয়া পতা নাই, এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে, ঠিক আছে? আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই, তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে। এই 2টা পৰামৰ্শ মোৰ ব্যক্তিগত। অসমীয়া মানুহৰ সংখ্যা কমাক লৈ অতি চিন্তিত মুখ্যমন্ত্ৰী। ধুবুৰী মানকাছাৰত ঘৰে ঘৰে এগাল এগাল ল'ৰা ছোৱালী, গতিকে এটা সন্তান থকা মনটো অনিমেষ জামানহঁতলৈও মুখ্যমন্ত্ৰীৰ পৰামৰ্শ। দ্বিতীয়টো সন্তানৰ কথা আজিৰ পৰাই চিন্তা কৰক। আজি আমাৰ এইটো বহুত চিৰিয়াছ কথা। কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ, গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱেই, আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা। তেতিয়া মই ভাবো যে 20-30 বছৰ পিছতো অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব। আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল, মই যদি 2জন নকৰোঁ, চাইকেলটো কেনেকে থাকিব? আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে। উজনিত গ'লেতো মই বহুত ফিল কৰোঁ। কালি মই উজনি অসমত আছিলোঁ, মই সেইকাৰণে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই। এটা সন্তান জন্ম দিবলৈ ভয় কৰা দম্পতীক মুখ্যমন্ত্ৰীয়ে দিলে সাহস, দিলে উদাহৰণ। ধুবুৰী মানকাছৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে ক'লে, বাকীবোৰে 8-9টা সন্তান কেনেকৈ জন্ম দিছে, তুমি নোৱাৰিবা কিয়? জনসংখ্যাৰ তাৰতম্য সম্পৰ্কে খুব ধুনীয়াকৈ বুজাই দিলে মুখ্যমন্ত্ৰীয়ে। এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা 9টা দি আছে, ভয়ে কৰা নাই।
গতিকে দুটা কাম হ'ব লাগে আমাৰ 2-3টালৈকে যাব লাগে আৰু যাৰ 8-9টা আছে সি 2-3টালৈকে নামিব লাগে এই দুইটা কাম হলেহে আমাৰ বেলেন্স থাকিব ভাৰসাম্য থাকিব য'ত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু য'ত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো ধেমেলীয়াকৈ ক'লেও মুখ্যমন্ত্ৰীৰ কথা আজিৰ দিনটোত অতি গুৰুত্বপূৰ্ণ যি গতিত থলুৱা অসমীয়াৰ সংখ্যা কমিছে এই গতিত যদি গৈ থাকে এদিন অসমতে অসমীয়া সংখ্যালঘু হৈ পৰিব মৌচুমী গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট